নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, এইখন অফিচ অৱ দি মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি। এই চিঠিখনৰ জৰিয়তে আমাৰ বিদ্যালয়সমূহলৈকে ৰিমিডিয়েল ছাপোৰ্ট সম্পৰ্কীয় বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আপোনালোকক এই গোটেইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম। এই চিঠিখন ডক্টৰ ওম প্ৰকাশ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ পৰা আহিছে আৰু প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ সকলোলৈকে চিঠিখন পঠোৱা হৈছে। চিঠিখনৰ ছাবজেক্টটো চাওক, গাইডলাইন ফৰ ৰিমিডিয়েল ছাপোৰ্ট পোষ্ট গুণোৎসৱ 2022, অৰ্থাৎ ইতিমধ্যে 2022 চনত গুণোৎসৱ অনুষ্ঠিত হৈ গ'ল আৰু এই গুণোৎসৱ অনুষ্ঠিত হৈ যোৱাৰ পিছত পোষ্ট গুণোৎসৱ অৰ্থাৎ গুণোৎসৱ হৈ যোৱাৰ পিছত যাতে ৰিমিডিয়েল ছাপোৰ্ট কেনেকুৱা ধৰণে দিব লাগিব বা কি কৰিব লাগিব তাক লৈ এই চিঠিখন আহিছে। ইয়াৰ ডিটেইল গাইডলাইন প্ৰকাশ কৰা হৈছে আৰু আমি গোটেইখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোক সকলোৰে কাৰণে এই ভিডিঅ'টো যথেষ্ট জৰুৰী হ'ব, কাৰণ আমাৰ সকলোৱে আমাৰ বিদ্যালয়ত যিহেতু গুণোৎসৱ অনুষ্ঠিত হৈছে আমি ৰিমিডিয়েল ছাপোৰ্ট দিব লাগিব। এতিয়া ভিতৰৰ কথাখিনি চাওঁ আহকচোন। ইয়াতে চাওক, ছাৰ মেডাম প্লিজ ফাইণ্ড হেয়াৰ উইথ দি গাইডলাইন অফ ৰিমিডিয়েল ছাপোৰ্ট post Gunotsav 2022. The guideline is to be shared with each school to carry out remedial support program. The item of students' response have already been shared with district to provide to the respective school. All teachers would be involved in the smooth implementation of the program. All necessary effort will be taken by district and block offices for effective implementation of the program. গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল, গাইডলাইনখন দিয়া হৈছে। গাইডলাইনখন আমি পৰৱৰ্তী যথেষ্ট দীঘল, আমাৰ পৰৱৰ্তী পৰ্যায়ত গোটেই গাইডলাইনখনৰ বিষয়ে আপোনালোকক জনাম, এই ষ্টেপ বাই ষ্টেপ কেনেকুৱা ধৰণে কৰিব লাগে। এতিয়া মাত্ৰ আপোনালোকে এটা কথা গম পালে, পোষ্ট গুণোৎসৱ 2022 চনৰ পিছত এতিয়া পোষ্ট গুণোৎসৱ লগত সংগতি ৰাখি প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষকে কি কৰিব লাগিব, ৰিমিডিয়েল ছাপোৰ্ট দিব লাগিব আৰু তাৰ বিশেষ ফৰ্মেট আছে, ফৰ্মেটত আমি কিছু তথ্য সংৰক্ষণ কৰিব লাগিব। আমি আপোনালোকে যদি বিচাৰে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত ডিটেইল গাইডলাইনখন দিবৰ কাৰণে চেষ্টা কৰিম। আজি এই ভিডিঅ'টোৰ জৰিয়তে বিদ্যালয়সমূহলৈকে যে গুণোৎসৱৰ ৰিমিডিয়েল ছাপোৰ্ট সম্পৰ্কীয় এক বিশেষ নিৰ্দেশনা আহিছে, সেই নিৰ্দেশনাটো আপোনালোকক ক'লোঁ আৰু এই নিৰ্দেশনাটোৰ কাৰণে ব্লক অফিচক আৰু লগতে ডিষ্ট্ৰিক্ট অফিচক কি কৰা হৈছে, এই প্ৰয়োজনীয় যিখিনি প্ৰয়োজনীয় ক'ত কি কৰিব লাগে, কি কৰিব নালাগে সেই কথাখিনি জনোৱা হৈছে। ডিষ্ট্ৰিক্ট বা ব্লকে নিশ্চয় আপোনালোকক চিঠি দিব আৰু চিঠি দিয়াৰ লগত কথা নাই, আপোনালোকে যিহেতু এই চিঠিখন ইতিমধ্যে পাইছে আপোনালোকে আপোনালোকৰ বিদ্যালয়তে কামখিনি কৰিব লাগিব আৰু গাইডলাইনখন নিশ্চয় ইতিমধ্যে আপোনালোকৰ কনচাৰ্ণ চিঠিৰ জৰিয়তে পাবৰ কাৰণে সক্ষম হৈছে। আৰু কিবা কাৰণত যদি সেই গাইডলাইনখন পোৱা নাই বা তাৰ বিষয়ে অধিক জানিব বিচাৰে আপোনালোকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, আমি পৰৱৰ্তী পৰ্যায়ত তাক লৈ বিতংকৈ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল, ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।